আমাৰ এই মডেলখনৰ নাম হৈছে কিডনি ফাংচনিং মডেল। এই মডেলখনৰ উদ্দেশ্য হৈছে কিডনিয়ে কেনেকৈ আমাৰ দেহত উৎপন্ন হোৱা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ নিষ্কাশন কৰা হয় তাক দাঙি ধৰা হৈছে। হৃদযন্ত্ৰ ৰক্তবাহী নলিকাৰে তেজ আহি বৃক্কত সোমায়। এই বৃক্কত অহা তেজখিনি অপৰিষ্কাৰ তেজ। এই অপৰিষ্কাৰ তেজখিনি পৰিষ্কাৰ কৰিবলৈ জীৱদেহৰ বাবে অত্যন্ত প্ৰয়োজন। এই হৃদযন্ত্ৰৰ পৰা অহা তেজখিনি বৃক্কীয় ধমনীৰে আহি বৃক্কত সোমায়। এই বৃক্কতে কিছুমান গ্ল'মেৰুল আছে, এই অপৰিষ্কাৰ তেজখিনিৰ পৰা পৰিষ্কাৰ তেজখিনি ছেপাৰেট কৰি লয়। আনহাতে বৃক্কত উৎপন্ন হোৱা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ যেনে ইউৰিয়া, ইউৰিক এচিড, এমনিয়া ইত্যাদিয়ে এই নেফ্ৰনে শোষণ কৰি লয়। শোষণ কৰি লৈ নেফ্ৰনৰ সংগ্ৰাহী নলিকা আছে, সংগ্ৰাহী নলিকাৰে আহি বৃক্কৰ লগত সংযুক্ত হোৱা মূত্ৰবাহী নলীয়েদি আহি মূত্ৰথলীত জমা হয়। এই মূত্ৰথলীৰ চাপৰ ফলত এই বৰ্জিত পদাৰ্থ মূত্ৰনলীৰে বাহিৰ কৰিবলৈ দিয়াটো সহজ হয়। এতিয়া এই মডেলখন কেনেকৈ কাম কৰে আমি তাক এতিয়া দেখুৱাই আছোঁ। এই মহাধমনীৰে অহা তেজ বৃক্কত সোমায়। বৃক্কত সোমোৱা তেজখিনি পৰিষ্কাৰ তেজখিনিতো বৃক্কশিৰাৰে গুচি যায়, কিন্তু ইয়াত যিখিনি বৰ্জিত পদাৰ্থ উৎপন্ন হয় এই বৰ্জিত পদাৰ্থবোৰ মূত্ৰবাহী নলীয়েদি আহি মূত্ৰথলীত জমা হয় আৰু এই মূত্ৰথলীৰ চাপৰ ফলত বৰ্জিত পদাৰ্থবোৰ মূত্ৰনলীৰে বাহিৰ কৰি দিয়ে। এই মডেলখন বনাবলৈ আমাৰ দশমমান শ্ৰেণীৰ লাইফ প্ৰচেছ নামৰ চেপ্টাৰৰ পৰা কিছু সহায় লৈছোঁ, ইউটিউবৰ পৰা কিছু সহায় লৈছোঁ, গুগলৰ পৰা কিছু সহায় লৈছোঁ, বন্ধু বান্ধৱীৰ পৰা কিছু সহায় লৈছোঁ, লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট সহায় কৰিছে। এনেকৈ আমাৰ এই মডেলখন বনাই সম্পূৰ্ণ কৰিছোঁ।